উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উৎসৱ সৰ্বজনীন বিশ্বনাথ ৰাস উৎসৱৰ অন্তিম দিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে হাৰ্থুপ জুবিন গাৰ্গে। এই ৰাস মহোৎসৱক প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে জুবিন গাৰ্গ। ৰাস মহোৎসৱত উপস্থিত হৈ গীত পৰিৱেশনৰ লগতে বাদ্য সংগত কৰাও দেখা গ'ল হাৰ্থুপগৰাকীক। বহুদূর যাও বুঝি কোন পূর্ণিমারাতি আজি বলবা নাকি তোর খুনার আসল ধরি বহুদূর যাও বুঝি কোন পূর্ণিমারাতি ফেরবাহি তোমার ভালো পাও দেখি আজি বাহিবাজত বজাজনে বড় ভালো আছে নি এগুলো হিরো বাহি গাড়ি ভালো আর হিরোটা গেল আমার হিরো ফটো সেন্সর থ্যাংক ইউ ভেরি মাচ থ্যাংক ইউ বিশ্বনাথখন আসলতে মানে কি এটা আৰ্কিঅলজিকেল সাইট বুলি কম মই আৰ্কিঅলজিকেল প্লেস যেনেকৈ তেজপুৰ তেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে সো ইটস এন আৰ্কিঅলজিকেল সাইট একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে ইয়াত যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই সো মই মোৰ ফালৰ পৰা যদি মই চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চায় ইয়াত কি আছেনো বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান এখন মই কওঁ সদায় চ' সেইকাৰণে সকলোকে বিশ্বনাথ ঘাটৰ বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব বিশ্বনাথ চাৰিআলি মই কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া মই নকওঁ মই এনেও তাবলা প্লেয়াৰ আছিলোঁ সৰুতে সেইকাৰণে তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে এতিয়া ডাঙৰ মহোৎসৱ নিচিনা হৈছে তেতিয়া সৰু আছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মোক বজাবলৈ মাতে মই বজাবলৈ যাওঁ তেতিয়া কীবৰ্ড বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু মিউজিকত চ' এতিয়া এইবাৰ সেই দেখিছোঁ যে বা ইট ইজ লাইক থিয়েটাৰৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা এইটো প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আচলতে